থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ গহপুৰৰ ঘাহিগাঁও আৰু লখিমপুৰৰ চকুলি ভৰিয়াত ভাগ ল'ব নিৰ্বাচনী প্ৰচাৰ সভাত গৃহমন্ত্ৰীৰ সৈতে থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ দেৰগাঁও নুমলীগড় হোজাৰ লগতে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সভা নিৰ্বাচনী মঞ্চত ভিতৰে আকৌ হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিছে প্ৰচাৰ অসমত সক্ৰিয় ইছলামী সন্ত্ৰাসবাদী সংগঠন ISISৰ স্লিপাৰ সেল আজি STFে জেৰা চলাইছে ইমাম গুলজাৰ হুছেইন STFৰ হাতত গুলজাৰ হুছেইনে ISISৰ স্লিপাৰ সেল হিচাপে কাম কৰি থকাৰ তথ্য কংগ্ৰেছৰ পঞ্চ ন্যায় গ্যাৰাণ্টি কাৰ্ড ঘৰে ঘৰে বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কংগ্ৰেছ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে পাঞ্জাবাৰীত মুকলি কৰিলে মীৰা বৰঠাকুৰ গোস্বামীৰ নিৰ্বাচনী কাৰ্যালয় আৰু গ্যাৰাণ্টি কাৰ্ড পাঞ্জাবাৰীত ঘৰে ঘৰে গ্যাৰাণ্টি কাৰ্ড বিতৰণেৰে নিৰ্বাচনী প্ৰচাৰ চলালে কংগ্ৰেছে মহানগৰীৰ মাছখোৱাত ভৰলুবাসীৰ মানৱ শৃংখল বুধনাথৰ পৰা মাছখোৱালৈ প্ৰশাসনৰ পথ বন্ধৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী বিকল্প গুৱাহাটী উত্তৰ গুৱাহাটী সেতু এটা অংশ মুকলিৰ পিছতে বন্ধ কৰিছিল এই পথটো নমস্কাৰ এই নিৰ্বাচনী বতৰ খবৰ ষ্টুডিঅ'ত ৰশ্মিতা গোস্বামী আৰু মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ অভিযান ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ অভিযানত ব্যস্ত হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি দেৰগাঁও নুমলীগড় হোজাৰ লগতে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ সভা দেৰগাঁৱৰ শীতল পথাৰত বিশাল জনসভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী মঞ্চত মৃত্যৰে আকৌ হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিছে প্ৰচাৰ অভিযান সন্ধিয়া ডিব্ৰুগড়ৰ চহৰত এক ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব ডিব্ৰুগড় চহৰৰ চকীডিঙিৰ পৰা চিৰিং চাপৰি হৈ শান্তিপাৰৰ মাজেৰে HS ৰোডেৰে গৈ মাৰোৱাৰী পট্টিৰে আগবাঢ়ি ফুলবাগানৰ পৰা থানা চাৰিআলি সামৰিব এই ৰোড শ্ব' সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰায় 5 কিলোমিটাৰ পদযাত্ৰা কৰিব মুখ্যমন্ত্ৰী আৰু ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ ব্যস্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি দেৰগাঁও নুমলীগড় হোজাৰ লগতে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ সভা দেৰগাঁৱৰ শীতল পথাৰত বিশাল জনসভাত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী মঞ্চত নিতৰে আকৌ হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিছে প্ৰচাৰ অভিযান আজি সন্ধিয়া ডিব্ৰুগড় চহৰত এক ৰোড শ্ব'ত মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব ডিব্ৰুগড় চহৰৰ চকীডিঙিৰ পৰা চিৰিং চাপৰি হৈ শান্তিপাৰৰ মাজেৰে HS ৰোডেৰে গৈ মাৰোৱাৰী পট্টিৰে আগবাঢ়ি ফুলবাগানৰ পৰা থানা চাৰিআলিলৈকে এক বিশাল ৰোড শ্ব' সামৰি ল'ব যিটো প্ৰতিটো দিনতে এতিয়া উজনি অসমত প্ৰতিটো দিনতে মুখ্যমন্ত্ৰীগৰাকীয়ে 3 পৰা 4খনকৈ নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰা পৰিলক্ষিত হৈছে আৰু কালিৰ দিনটোতো আমি দেখিছিলোঁ যে কেনেদৰে তেওঁৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে সৰ্বানন্দ সোণোৱালৰ হৈ এবাৰ নিৰ্বাচনী প্ৰচাৰ চলাব তেওঁ ডিব্ৰুগড়ত প্ৰায় 5 কিলোমিটাৰ পদযাত্ৰা কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে 5 কিলোমিটাৰ পদযাত্ৰাৰে মুখ্যমন্ত্ৰীগৰাকীৰ বিশাল ৰোড শ্ব' আৰম্ভ হ'ব ধাৰাবাহিক প্ৰচাৰত ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকী ব্যস্ত হৈ পৰিছে আৰু এনেদৰে উজনিত ইখনৰ পিছত সিখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত ব্যস্ত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা আজি বিয়লি ডিব্ৰুগড়ৰ বিশাল ৰোড শ্ব' তেওঁ সম্বোধন কৰিব দেৰগাঁও নুমলীগড় হোজাৰ লগতে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ আজি নিৰ্বাচনী সভা আছে ধাৰাবাহিক প্ৰচাৰত এনেদৰে ব্যস্ত হৈ পৰিছে মুখ্যমন্ত্ৰীগৰাকী দেৰগাঁৱৰ শীতল পথাৰত বিশাল জনসভাত মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব নিৰ্বাচনী মঞ্চত নৃত্যৰে আকৌ হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিছে প্ৰচাৰ অভিযান আজি সন্ধিয়া ডিব্ৰুগড় চহৰত এক ৰোড শ্ব'তো তেওঁ অংশগ্ৰহণ কৰিব ভোটাৰক বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে অৰুণোদয় লাখপতি বাইদেউ আঁচনিৰে প্ৰচাৰ অভিযান ইতিমধ্যে চলাইছে আৰু নিৰ্বাচনী মঞ্চত মৃত্যৰে ভোটাৰৰ মন জয়ৰ চেষ্টা চলাইছে আৰু ইতিমধ্যে তেওঁ ঘোষণা কৰিছে যে আগন্তুক দিনত আৰু পুনৰ 50,000 চাকৰি মুকলি কৰি দিয়া হ'ব
অসম প্ৰদেশ কংগ্ৰেছ দলৰ তত্বাৱধায়ক তথা AICCৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে পঞ্চ ন্যায় কংগ্ৰেছ গেৰাণ্টি কাৰ্ড ঘৰে ঘৰে বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছে। পাঞ্জাৱত গুৱাহাটী সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীৰ নিৰ্বাচনী কাৰ্যালয়ৰ লগতে মুকলি কৰিলে পঞ্চ ন্যায় গেৰাণ্টি কাৰ্ড। কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ লগতে উপস্থিত থাকে কেইবাগৰাকীও কংগ্ৰেছ নেতা। ইয়াৰ পিছতে কংগ্ৰেছ নেতৃত্বই পাঞ্জাৱৰীত ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলায়। বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীৰ ঘৰলৈ গৈও চলালে প্ৰচাৰ অভিযান। তত্বাৱধায়ক জিতেন্দ্ৰ সিঙক সহযোগ কৰিছে সাংসদ আব্দুল খালেক, বিধায়ক रेकिबुद्दीन अहमद, जाकिर हुसैन सिकदार, अब्दुल रशीद मंडल और मीरा बरठाकुर। उनकी सोच है भारत जोड़ो न्याय यात्रा के अंदर राहुल जी ने देश में देखिए हम घर घर कैंपेनिंग हमारा जो कांग्रेस पार्टी के न्याय पत्र के द्वारा हर वर्ग के लिए चाहे युवा हो चाहे महिलाएं हो चाहे हमारे रोजगार की बात हो छोटे व्यापारी की बात हो ये सारी बातें जो माननीय राहुल गांधी जी को बताई गई थी भारत जोड़ो यात्रा के अंदर वो सारी बात हमने इसके अंदर लिखी हुई है। ये जो हमारा न्याय पत्र है ये जनता ने बनाया है, कांग्रेस पार्टी ने नहीं जनता ने बनाया है। इनको हम लेके घर घर जा रहे हैं। 5 हम अपनी बात 5 गारंटी हम ले रहे हैं, गारंटी कार्ड भर रहे हैं और सरकार बनने के बाद इसको हम पूरा करेंगे। আজি আমি অনুৰাধা বাইদেউ যাৰ কলমত গোটেই অসমত बहुत मेसेज जाए आज সেই বাইদেউৰ পৰা সঁচা আৰু ন্যায়ৰ কলমৰ যাতে যাত্ৰা হ'ব আমাৰ যিবিলাক আজি আমি গ্যাৰান্টি দিছো এইবিলাক সঁচা যিখিনি ন্যায় আমাৰ গ্যাৰান্টি আছে এইখিনি প্ৰতিষ্ঠা ল'ব আৰু কংগ্ৰেছৰ আমূলত পুনৰ ৰাষ্ট্ৰ নিৰ্মাণৰ ধাৰাটো আমি ঘূৰাই আনিব পাৰিম। আশীৰ্বাদ বিচাৰিলো আৰু গ্যাৰান্টি কাৰ্ডখন জিতেন্দ্ৰ সিং সাহেবে তেখেতে হেণ্ডঅভাৰ কৰিলে, তেখেতে চহী কৰি দিলে আৰু এইটো এটা ভাল শুভ আৰম্ভ বুলি আমি ভাবো। আজি মহানগৰীত আজি এই পবিত্ৰখনত আমি গ্যাৰান্টি ডিস্ট্ৰিবিউশন কৰাৰ সময়ত তেখেতৰ ঘৰৰ পৰা আমি আৰম্ভ কৰিম। কেনেকুৱা হ'ব ৰিজাল্ট গুৱাহাটী? বহুত ভাল হ'ব, বহুত। ছয়গাঁও সমষ্টিত সেইটোতো আমি লিড দিম, এইটো খাটাং আৰু ধৰক প্ৰত্যেকবাৰে দি আহিছো। কিমানমান হ'ব পাৰে? আমি ভাল লিড দিম, আমি 3টা টাৰ্মত লিড দি আহিছো, এবাৰ সৰ্বাধিক লিড কৰিম। মহানগৰ মাছখোৱাত মানৱ শৃংখলাৰ অংশ ভৰলুৰ শতাধিক লোকৰ ভূতনাথৰ পৰা মাছখোৱালৈ প্ৰশাসনৰ পথ বন্ধৰ বিৰুদ্ধে কাৰ্যসূচী। গুৱাহাটী উত্তৰ গুৱাহাটী সেতু এটা অংশ মুকলিৰ পিছতে বন্ধ কৰিছিল পথটো, যাৰ বাবে অঞ্চলবাসীৰ কণ শিক্ষাৰ্থীৰ পৰা অসুবিধাৰ সন্মুখীন হৈছিল সকলো। ইমানেই নহয়, পথটো বন্ধ কৰাৰ বাবে সৃষ্টি হৈছে ব্যাপক যান-জঁটৰ। এনে সমস্যা সমাধানৰ বাবে চৰকাৰ প্ৰশাসনলৈ আবেদন অঞ্চলবাসীৰ। মহানগৰীৰ মাছখোৱাত মানৱ শৃংখল কাৰ্যসূচী আৰু ভূতনাথৰ পৰা মাছখোৱালৈ এনেদৰে পথ বন্ধ কৰিছে ভৰলুৰ শতাধিক লোকৰ। আৰু সেই সময়ছোৱাত তাত আমাৰ জ্যেষ্ঠ সাংবাদিক বলেন প্ৰসাদ উপস্থিত আছে, তেওঁলোকৰ আমি অভিযোগসমূহ এনেকুৱা হৈছে আমি গাড়ী ঘোঁৰা উলিয়াব নোৱাৰোঁ। তাৰমানে আমি যদি 7 নম্বৰ গেটেৰে উলিয়াওঁ আপুনি ফুকন পাৰ্কেৰে যাব নোৱাৰোঁ, মাছখোৱা পইণ্টেৰে যাব নোৱাৰোঁ, ITৰ পিছেৰে যাব লাগে। তাৰে 2 পিনে বজাৰ, তাৰ লগত আপোনাৰ সৰু বাছ গৈ যেতিয়া কেদাৰ ৰোড পালে তাৰ আহেও গাড়ী যায়ও, তাতে পুৰা পাৰ্কিং আছে, ডাবল পাৰ্কিঙো হয়, আপুনি ৰখি থাকক, গাড়ীখন উলিয়াব নোৱাৰি। গতিকে এনেকৈতো আমি নোৱাৰিম, বৰ কষ্ট পাইছোঁ আমি হেৰি কৰি। এইখিনি চল্ভ হ'লে ভাল হয় আৰু। ধন্যবাদ জনাইছোঁ। আৰু এয়া হৈছে দেখিব পোৱা গৈছে এই বৃহত্তৰ অঞ্চলবাসী বৃহত্তৰ ৰাইজৰ এই মুহূৰ্তত দাবী যে তেখেতসকলে পূৰ্বৰ যিধৰণৰ চলি আহিছিলে যি পথছোৱা ভূতনাথৰ পৰা মাছখোৱালৈকে অভিমুখী যি পথছোৱা, সেই পথছোৱা পুনৰবাৰ তেখেতসকলে মুকলি কৰি দিয়াৰ দাবী উত্থাপন কৰিছে। আৰু যিসকল কণ শিক্ষাৰ্থীৰ পৰা আৰম্ভ কৰি শিশুসকলৰ বিশেষভাৱে অসুবিধাৰ সন্মুখীন হৈছে, গতিকে এই পথছোৱাৰ চৰকাৰ প্ৰশাসনৰ যদি দৃষ্টি নিবদ্ধ আৰু ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰত ব্যস্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আজি দেৰগাঁও, নুমলীগড়, হোজাইৰ লগতে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সভা। দেৰগাঁৱৰ শীতল পথাৰত বিশাল জনসভাত তেওঁ অংশগ্ৰহণ কৰিব। নিৰ্বাচনী প্ৰচাৰ সভা আৰু নিৰ্বাচনী মঞ্চত এতিয়া নিতৰে আকৌ হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিছে প্ৰচাৰ অভিযান। আৰু ইতিমধ্যে দেখুৱাইছোঁ যে মুখ্যমন্ত্ৰীগৰাকীক চাবলৈ, তেওঁৰ ভাষণ শুনিবলৈ এনেদৰে হাজাৰ হাজাৰ লোকৰ আগমন ঘটিছে দেৰগাঁৱৰ এই খেলপথাৰলৈ। দেৰগাঁৱত আৰু কিছু সময় পিছতেই শীতল পথাৰত বিশাল জনসভা সম্বোধন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু এনেদৰে নিৰ্বাচনী মঞ্চত আকৌ নিতৰে এবাৰ চমক দিবলৈ আগবাঢ়িছে মুখ্যমন্ত্ৰীগৰাকী। আজি সন্ধিয়াৰ ভাগলৈ ডিব্ৰুগড়লৈ আহিব, এক বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব। ডিব্ৰুগড় চহৰৰ চৌকিডিঙিৰ পৰা চিৰিং চাপৰিলৈ হৈ শান্তিপাৰৰ মাজেৰে HS ৰোডেৰে গৈ মাৰোৱাৰী পট্টিৰে আগবাঢ়ি যাব
আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰৰ বাবে লৈ গৈছোঁ দেৰগাঁৱলৈ। আৰু দেৰগাঁৱৰ পৰাই পোনপটীয়া সম্প্ৰচাৰ আমি আগবঢ়ালোঁ আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকী তাত গৈ উপস্থিত হৈছেগৈ আৰু এতিয়া অজস্ৰ লোকৰ আগমন ঘটিছে যিহেতু বিভিন্ন প্ৰচাৰ যিসমূহ সূচী আছে নিৰ্বাচনী প্ৰচাৰ ৰেলীসমূহতো এইবাৰ নিতৰে ভোটাৰৰ মন জয়ৰ চেষ্টা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সমান্তৰালভাৱে অৰুণোদয় আঁচনি লাখপতি বাইদেউ এই আঁচনিসমূহৰ জৰিয়তে মহিলাসকল কিমান উপকৃত হৈছে তাৰ তেওঁ খতিয়ান লৈছে লগতে ৰেচন কাৰ্ডৰ যিসকলে ৰেচন কাৰ্ড লাভ কৰিছে তেওঁলোকক অৰুণোদয় আঁচনিৰ সুবিধাও প্ৰদান কৰা হ'ব তেনে এটা কথাও তেওঁ উল্লেখ কৰিছে লগতে আগন্তুক দিনত 50,000 পুনৰ চাকৰি নিবনুৱাসকলৰ বাবে মুকলি কৰি দিয়া হ'ব সেইটো এটা ভাল খবৰ ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে জনালে সমান্তৰালভাৱে যিসমূহ সমষ্টিত গৈ তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাইছে তাৰ সমষ্টিবাসীৰ ৰাইজৰ যিসমূহ দুখ দুৰ্দশা আছে বা যিসমূহ বৰ্তমান সমস্যা তেওঁলোকে সন্মুখীন হৈ আহিছে সেই সমস্যাসমূহ নিৰ্বাচনৰ পিছতেই তেওঁ সমাধান কৰাৰ চেষ্টা কৰিব বুলি উল্লেখ কৰিছে আৰু বিশাল জনসভাত অংশগ্ৰহণ দেৰগাঁও এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ অভিযানত এনেদৰে ব্যস্ত হৈ পৰিছে মুখ্যমন্ত্ৰীগৰাকী 1 এপ্ৰিলৰ পৰা তেওঁ ধাৰাবাহিক 15 এপ্ৰিললৈ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত ব্যস্ত থাকিব প্ৰতিটো দিনতেই 3-4খনকৈ নিৰ্বাচনী প্ৰচাৰ সভা তেওঁ অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে নুৰুল চুলতান ডাঙৰীয়া জিলা প্ৰভাৰী প্ৰশান্ত গোস্বামী ডাঙৰীয়া যুৱ নেতা আমাৰ ৰাজ্যিক সদস্য আকাশ ফুকন ডাঙৰীয়া মৃদুল দত্ত ডাঙৰীয়া দেৱ কুৰ্মী ডাঙৰীয়া প্ৰশান্ত ফুকন ডাঙৰীয়া ৰূপাঞ্জলি ফুকন বৰা ডাঙৰীয়ানী জয়ন্ত হাজৰিকা ডাঙৰীয়া চন্দনজ্যোতি ঠাকুৰ ডাঙৰীয়া
অৰুণাভ কলিতা ডাঙৰীয়া, বিজয় বৰা ডাঙৰীয়া, ৰূপালী নাথ বৰা ডাঙৰীয়া, দিব্য প্ৰকাশ নাৰায়ণ ডাঙৰীয়া, উপস্থিত ৰাইজ, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, সকলোৱে ভাত খাই আহিছে নে নাই? নাই খোৱা? ঘৰত গৈ ভাত খাব লাগিব আৰু। মোক মাতিলে আপোনালোকৰ ঘৰত ময়ো খাই দিম, মোক মাতি দিব। কোনে কোনে মোক ভাত খাব মাতিব? বাপৰে, মই এদিনতেতো খাই চেচে কৰিব নোৱাৰিম, এবছৰমান দেৰগাঁৱত খালি ভাতকে খাব লাগিব, হয়নে? এদিন ইলেকশ্যনৰ পিছত সকলোৱে মিলি ভালকৈ ভাত খাম একেলগে, হ'ব? হ'ব, ঠিক আছে। মই কেইটামান কথা আপোনালোকক কম, অলপ ভোক লগাটো কমি যাব নিজে নিজে, হ'ব? আজি আপোনালোকে সকলোৱে জানে যে আমাৰ 19 এপ্ৰিল তাৰিখে আমাৰ ঝুমুৰ বাইদেউ, ঝুমুৰ বাইদেউ অলপ ঝুমুৰটো ৰখাই দে, তাৰপিছত একেলগে ঝুমুৰ নাচিম, একেলগে নাচিম ঝুমুৰ, হ'ব মাহঁত? গুৱাহাটীত ঝুমুৰৰ এটা ডাঙৰ ফাংচন পাতিম, চব বাগানৰ পৰা ঝুমুৰৰ টিম এটা এটা লৈ যাম। আমাৰ বিহুৰ আগতে 14 তাৰিখ, 13, 14, 15 অসমীয়া মানুহে বিহু পালন কৰিব। মই সেই সময়তো দেৰগাঁৱত আকৌ এবাৰ আহিব নোৱাৰিম, গতিকে দেৰগাঁওবাসী ৰাইজক আজিয়ে মই বহাগ বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াই কৈছিলে, বহাগ এটি ঋতু নহয়, ই অসমীয়া জনজীৱনৰ আয়ুস ৰেখা। অৰ্থাৎ বিহুৱে আমাক একত্ৰিত কৰে, সমন্বয় আনে, মানুহৰ মাজত মানুহক ওচৰ চপাই লৈ যায়। এই বহাগ বিহুৰ পবিত্ৰ ক্ষণত মই দেৰগাঁওবাসী ৰাইজলৈ বহুত বহুত বহাগ বিহুৰ শুভেচ্ছা জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, বিহু বুলি ক'লেই অসমীয়া গামোচাখনলৈ মনত পৰে। এতিয়া মই ৰাইজৰ মাজত গৈছোঁ, বহু কেইজন আই মাতৃয়ে মোক গামোচা দিছে, আশীৰ্বাদ দিছে। আৰু বিহুৰ দিনাখন অসমীয়াই গামোচা লয়, আৰু আন সময়তো আমি গামোচাখন আমাৰ স্বাভিমানৰ প্ৰতীক বুলি আমি গণ্য কৰোঁ। এতিয়া আপোনালোকে চাওক যে ভাৰতত কিমান প্ৰধানমন্ত্ৰী হ'ল, জৱাহৰলাল নেহেৰু, ইন্দিৰা গান্ধী, লাল বাহাদুৰ শাস্ত্ৰী, মনমোহন সিং, নৰসিংহা ৰাও, কোনো প্ৰধানমন্ত্ৰীকে আপোনালোকে দিল্লী বা আমেৰিকাত গ'লে অসমীয়া গামোচাখন ডিঙিত লৈ যোৱা আপোনালোকে দেখা নাপাব। কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়া জাপানলৈ গ'লে অসমীয়া গামোচাখন ডিঙিত ৰাখে, দিল্লীতো ডিঙিত ৰাখে, আমেৰিকাত গ'লেও ডিঙিত ৰাখে। কোভিডৰ যেতিয়া ভেকচিন লৈছিলে, তেতিয়া ভেকচিন লোৱাৰ সময়ত মোদী ডাঙৰীয়াৰ ফটোখন চাব, তেওঁ এইমছত ভেকচিন লৈছিলে আৰু অসমীয়া গামোচাখন পিন্ধিয়ে তেওঁ ভেকচিন লৈছিলে। অসমলৈ তেওঁ 26 বাৰ আহিলে। কাজিৰঙাত ৰাতি কোন প্ৰধানমন্ত্ৰী আছিলে? আজি মোদী ডাঙৰীয়া কাজিৰঙাত নিজে ৰাতি থাকি গ'ল, গড়ক বিশ্বৰ দৰবাৰত আকৌ এবাৰ প্ৰতিষ্ঠা কৰিলে। মোদী ডাঙৰীয়াই গড়ৰ কথা ক'ব আহিলে, আৰু কংগ্ৰেছৰ দিনত গড়বোৰ চোৰাং চিকাৰীয়ে মাৰি শেষ কৰিছিলে। আজি আমাৰ অসমত গড়ৰ কোনেও খড়গও কাটিব নোৱাৰে। সেই দিনবিলাক পাৰ হৈ গ'ল। আজি মোদী ডাঙৰীয়াৰ দিনত অসমৰ উন্নতি হ'ল, এটা এটাকৈ অসম আগবাঢ়ি গ'ল। যোৱাকালি মই যোৰহাটত আছিলোঁ। যোৰহাটত ৰাতি মই দেৰগাঁৱৰ বিষয়ে এটা কথা কৈছিলোঁ, আপোনালোকে শুনি ভাল পাব। যেনেকৈ আমাৰ এম্বুলেন্সত 108ত ফোন কৰিলে এম্বুলেন্স আহে,
প্ৰায় 300-400 মানুহ গুৱাহাটীত বহি থাকে, ফোন ধৰিব, ফোন কৰিব, এম্বুলেন্স পঠাব। এতিয়া আমি নতুনকৈ এটা কাম আৰম্ভ কৰিম 102। 102 মানে এখন গাড়ী থাকিব, তাত পুলিচ থাকিব, তাত OC থাকিব। গাড়ী ৰাস্তাৰ কাষত ৰখি থাকিব, যাৰ ঘৰতে ফোন আহিব যে মোৰ ইয়াত ডকাইতি হৈছে, মোৰ ইয়াত চুৰি হৈছে, OC তাতেই যাব, তাতেই এজাহাৰ ল'ব। আমি থানালৈকেও যাবৰ কাৰণে আহিব দৰকাৰ নাই। এতিয়া এই গোটেই 102 সেৱাটো যেতিয়া আমি বনাম, তাত 300-400 ছোৱালী ল'ৰা বহি কল চেণ্টাৰ চলাব লাগিব। মই যেতিয়া পুলিচৰ লগত কথা পাতিছিলোঁ যে এই চেণ্টাৰটো ক'ত হ'ব, তেওঁলোকে ক'লে গুৱাহাটীত কৰিম। মই বোলো গুৱাহাটীত কিয় কৰিব লাগে, গুৱাহাটীততো ইমান কাম হৈ আছে, আপোনালোকে এই কামটো এইবাৰ দেৰগাঁৱৰ পৰা কৰক। অৰ্থাৎ অসমত গোটেই 102ৰ কল চেণ্টাৰ য'ত 400-500 ল'ৰা ছোৱালীয়ে কাম কৰিব, গোটেই চেণ্টাৰটো আমি ক'ত বনাব খুজিছোঁ, দেৰগাঁৱত বনাব খুজিছোঁ। যোৱাকালি মই যোৰহাটৰ মিটিং এখনত এই কথাটো কৈছোঁ। অৰ্থাৎ আজি ৰাতি আপোনালোকে হয়তো কোনোবা টিভিত দেখাই পাব। অৰ্থাৎ আমি অসমৰ সকলো অঞ্চল উন্নতিৰ কাৰণে আমি কাম কৰিছোঁ। যোৱাবাৰ মই দেৰগাঁৱত আহিছিলোঁ, মোক কৈছিলে যে বৰুৱা বামুণগাঁৱৰ মাটিখিনি হাতৰ পৰা ওলাই যাব, ধুনীয়াকৈ ৱাল বনাই ইণ্ডাষ্ট্ৰিয়েল ইষ্টেট এটা কৰাৰ কথা চিন্তা কৰক। ইতিমধ্যে আমি মঞ্জুৰি দিলোঁ, মাটিখিনিত ৱাল বনোৱা কাম এতিয়া আৰম্ভ হ'ব 2 এদিনতে। দেৰগাঁৱত এটা অডিটৰিয়াম লাগে বুলি কৈছিলে, তাৰো কাম আমি হাতত লৈছোঁ। আজি অসমৰ চাৰিওফালে ৰাইজে যোনে য'ত যেনেকে বিচাৰিছে আমি কাম কৰিছোঁ। দেৰগাঁও সমষ্টিত এটা ডাঙৰ সমস্যা আছে যে ইয়াত ৰাস্তা ঘাটবিলাক অলপ বেয়া হৈ আছে। আন সমষ্টিতকৈ দেৰগাঁৱৰ ৰাইজ ৰাস্তা ঘাটত পিছ পৰি আছে। মই অজন্তা নেওগ বাইদেউক দায়িত্ব দিছোঁ যে ইলেকশ্যনৰ আগতো আমি কিছু টকা দিলোঁ, আৰু অহা 2 বছৰত আমি দেৰগাঁৱৰ ৰাস্তা পদূলিখিনি খুব ধুনীয়াকৈ বনাই দিম, এই প্ৰতিশ্ৰুতিও মই আপোনালোকক দিছোঁ। মই নিজেও যত্ন ল'ম, অজন্তা বাইদেউ যত্ন ল'ব। আমি দেৰগাঁও সমষ্টিটোক এটা জাকত জিলিকা সমষ্টিলৈ আমি ৰূপান্তৰ কৰিম। দেৰগাঁও সমষ্টিৰ অলপ পৰিৱৰ্তনো হ'ল। মাজুলীৰ পৰা দক্ষিণ আহতগুৰি আহিলে, খুমটাইৰ পৰাও কিছু অঞ্চল আহিলে, গোলাঘাটৰ পৰাও কিছু অঞ্চল আহিলে। এতিয়া নতুনকৈ দেৰগাঁও সমষ্টি যিটো হ'ল, তাক আমি সজাই পৰাই তুলিব লাগিব। শ্ৰদ্ধা ৰাইজ, আজিৰ পৰা যেতিয়া 2.5 বছৰ আগতে অসমত ইলেকশ্যন হৈছিলে, তেতিয়া মই অসমৰ ৰাইজক কৈছিলোঁ যে যদি বিজেপি চৰকাৰ আহে, আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। কোনেও মোক বিশ্বাস কৰা নাছিলে যে 1 লাখ চাকৰি ক'ৰ পৰা হ'ব। আজি আপোনালোকে দেখিলে যে চাওঁতে চাওঁতে আমি 1 লাখ চৰকাৰী চাকৰি দি শেষ কৰিলোঁ। এতিয়া আমি কি সিদ্ধান্ত লৈছোঁ যে 1 লাখ চাকৰি আগত দিলোঁ, এতিয়া আমি নতুনকৈ আৰু 50,000 চৰকাৰী চাকৰি দিম। আজিকালি চাকৰি বুলি ক'লে দালালো নাথাকে। পুলিচৰ ইণ্টাৰভিউ হ'ব জুলাইত, শিক্ষকৰ ইণ্টাৰভিউ হ'ব জুলাইত, 4ৰ্থ-3য় বৰ্গৰ চাকৰি ইণ্টাৰভিউ হ'ব আগষ্ট-ছেপ্টেম্বৰত। অৰ্থাৎ 1 লাখ চাকৰি শেষ কৰি এতিয়া আমি 1.5 লাখ চাকৰি দিবৰ কাৰণে গৈ আছোঁ। আমি যেতিয়া অৰুণোদয় আৰম্ভ কৰিছিলোঁ যোৱা ইলেকশ্যনৰ আগত, তেতিয়া কংগ্ৰেছৰ মানুহবিলাকে কি কৈছিল যে এইবিলাক ফাঁকি অৰুণোদয়, ইলেকশ্যনৰ পিছত অৰুণোদয় বন্ধ হৈ যাব। অৰুণোদয়টো বন্ধ নহ'ল, 830 টকাৰ অৰুণোদয় 1250 টকা হ'ল। আৰু এতিয়া য'তে যাওঁ মোক আই মাতৃসকলে সোধে যে মামা দাদা আমাকো অৰুণোদয় দিয়ক। লাগেনে নাই অৰুণোদয়? কাক কাক লাগে হাত দাঙকচোন। হে প্ৰভু, চবকে লাগে। এতিয়া আপোনালোকে চাওক,
কংগ্ৰেছে কৈছিল অৰুণোদয় ফাঁকি নেকি অৰুণোদয়? যেতিয়া 10 তাৰিখে বেলেগৰ একাউণ্টত টকাটো আহি যায় আমাৰ অলপ মনটো বেয়া লাগে নে নাই? নোপোৱাবিলাকৰ কাৰ বেয়া লাগে? হে ভগৱান, ইমানৰ বেয়া লাগে। এতিয়া ভাল লগা কৰি দিব লাগে নে নাই? ইমান লাহেকৈ কৈছে লাগে। আচ্ছা, এটা মোক কথা কওক, আপোনালোকৰ কাৰ ঘৰত ৰেচন কাৰ্ড আছে? নোহোৱাখিনিকো হাত উঠাম। কাৰ ঘৰত আছে উঠাওক প্ৰথম। ঠিক আছে, চবৰে ঘৰত ৰেচন কাৰ্ড আছে। কাৰ ৰেচন কাৰ্ড নাই? এইটো আধাৰৰ কাৰণে আপোনালোকৰ বাইদেউটো ৰেচন কাৰ্ড এপ্লাই কৰিলেই পাব। খালি কাবাৰ যি আধাৰৰ কাৰণে পোৱা নাই সেইখিনি মই ইলেকশ্যনৰ পিছত ঠিক কৰি দিম। ঠিক আছে? এতিয়া ৰেচন কাৰ্ড আছে কিন্তু অৰুণোদয় নাই। কিমান মানুহ আছে ঘৰত ৰেচন কাৰ্ড আছে কিন্তু অৰুণোদয় নাই? ঠিক আছে, ৰেচন কাৰ্ড আছে কিন্তু অৰুণোদয় নাই, হয় নে নহয়? এতিয়া যদি ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালক মই একোটাকৈ অৰুণোদয় দিওঁ, আপোনালোকে ভাল পাবনে বেয়া পাব? কিমান ভাল পাব? পিঠা তিঠা খুৱাব? বাইদেউ কৈছে কিন্তু খুৱাম বুলি। তো আজি আপোনালোকে লিখি লওক যে যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে এটা অৰুণোদয় পাব। হ'ব? এতিয়া ৰেচন কাৰ্ড থাকিলেই অৰুণোদয় আপোনালোকে মাহৰ 10 তাৰিখে পাই যাব। এইটো এটা নতুন কাম আমি এইবাৰ অসমৰ মানুহৰ কাৰণে কৰিব খুজিছো। এতিয়া আপোনালোকে মোক কওক, মই যেতিয়া কলো যে বাইদেউসকলক লাখপতি বাইদেউ বনাম, কংগ্ৰেছ বিলাকেতো হাঁহে, কিন্তু আপোনালোকৰ লাখপতি বাইদেউ হ'ব ইচ্ছা আছে নে নাই? সঁচাই আছে নে? সঁচাই আছে? ফৰ্ম ফিল-আপ কৰিলে? এতিয়া যিবিলাকে ফৰ্ম ফিল-আপ কৰিলে তেওঁলোকে অহা 15 আগষ্টৰ আগতে আপোনালোকৰ বেংক একাউণ্টত পুতুং কৰি 10,000 টকা সোমাই যাব। হ'বনে? আচ্ছা, এতিয়া 10,000টো পালো। এতিয়া 10,000টো গিৰিয়েকক কোনে দি দিম? হাত দাঙকচোন। কোনে গিৰিয়েকক দিব? আপোনালোকে নিদিও বুলি কৈছে, আকৌ গিৰিয়েক বিলাকে মোক বেয়া পালে। ঘৰত জয়মতী চলে নে লাচিত বৰফুকন চলে? আপোনালোকে কোনোবা হাজবেণ্ডে ক'লেও ক'ব যে ভোট কিন্তু বিজেপিতে দিব লাগিব, হয়নে নহয়? দিবতো বাইদেউ? পুৰা ঘৰত চবকে ক'ব যে মোদী আৰু হিমন্তই আমাক লাখপতি বনাই আছে, গতিকে ভোট বিজেপিতে দিব লাগিব, হয়নে নহয়? আৰু গিৰিয়েকসকলৰ দায়িত্বটো অলপ ঘৰত কমি যাব। আপোনালোকে বিজনেছ পাতি কৰিলে ঘৰত পইচা, ল'ৰা ছোৱালী টিউচন আপোনালোকেও চাব পাৰিব। এতিয়া যিসকলে 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিব, মানে কি? অলপমান যোনে কাম কাজ কৰিব, বোলে শালত লগালো, কোনোবাই আচাৰ বনালো, কোনোবাই আমি পিঠা পনা বনালো, কোনোবাই গ্ৰুপত একেলগে লগ লাগি ব্যৱসায় কৰিলো। যিসকলে 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিব তেওঁলোকক আমি আকৌ 25,000 টকা তেওঁলোকৰ বেংকত আমি সোমাই দিম। 10 আৰু 25 35 হ'ব। আৰু 35 হোৱাৰ পিছত আপোনালোকে ভাল কৰি ব্যৱসায় কৰক আৰু আমি আপোনালোকক লাখপতি হোৱাৰ ক্ষেত্ৰত পুৰা সহায় কৰিম। যদি তাৰ পিছতো কোনোবা লাখপতি নহয় 10-20 হাজাৰ টকা আৰু ভৰাই দিম একাউণ্টত, একাউণ্টটো আছেই, হয়নে নহয়? মুঠতে লাখপতি বনাইহে এৰিম, হ'ব? এতিয়া আপোনালোকক মই 3 নম্বৰ কথা এটা কম। 3 নম্বৰ কথাটো আপোনালোকে অলপ ভাবিব, ৰাতি ঘৰত গৈ অলপ চিন্তা কৰিব।
এইটো এটা আপোনালোকে আৰু লগৰ 10 গৰাকীক ক'ব আজি আপোনালোকে চাওক আমাৰ সকলো ঘৰতে এজন উপাৰ্জন কৰা ব্যক্তি থাকে নে নাই কোনোবা দাদা হ'ব পাৰে দেউতা হ'ব পাৰে এতিয়া এই উপাৰ্জন কৰা ব্যক্তিজন ভগৱানে নকৰক কিবা কাৰণত যদি মৃত্যুমুখত পৰে ঘৰখনত অন্ধকাৰ নামি আহে নে নাই এতিয়া যিবিলাক মানুহে অলপমান ইনস্যুৰেন্স কৰি থয় তেওঁলোকে ইনস্যুৰেন্সৰ পৰা নমিনীজনে টকা পইচা পায় অলপমান বিপদত হাৰথি হয় কিন্তু যাৰ ঘৰত ইনস্যুৰেন্স নাই মুৰব্বী মানুহজন ঢুকুৱাৰ পিছত ঘৰখনত অন্ধকাৰ নামি আহে সেইকাৰণে এইবাৰ আমি কি সিদ্ধান্ত লৈছো যে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে সেই পৰিয়ালৰ মুৰব্বী মানুহজনক আমি চৰকাৰে প্ৰিমিয়াম দি এটা বিনামূলীয়া আপোনালোকক ইনস্যুৰেন্স কৰাই দিম আৰু মানুহজন যদি ঢুকাই এক্সিডেন্ট হয় ভগৱানে নকৰক আপোনালোকে ইনস্যুৰেন্সখন লৈ গৈ ইনস্যুৰেন্স কোম্পানীৰ পৰা আপোনালোকে বীমাৰ টকা পাব পাৰিব আজি আপোনালোকে চিন্তা কৰক যে এই বিজেপি চৰকাৰখনে আপোনালোকৰ কাৰণে কি চিন্তা কৰা নাই ৰেচন কাৰ্ড হলে 5 কেজি চাউল পালো ৰেচন কাৰ্ড হলে আয়ুষ্মান ভাৰতৰ কাৰ্ড পালো 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা ৰেচন কাৰ্ড হলেই উজ্জ্বলা গেছ পালো আৰু এতিয়া ৰেচন কাৰ্ড হলেই অৰুণোদয় পাম আৰু ৰেচন কাৰ্ড হলেই আমি বিনামূলীয়া ইনস্যুৰেন্স পাম আপোনালোকে চিন্তা কৰক নৰেন্দ্ৰ মোদীয়ে আমাৰ কাৰণে কিমান কাম কৰি আছে এখন ৰেচন কাৰ্ড তাৰ প্ৰথম লৰাটো হল 5 কেজি চাউল দ্বিতীয়টো হল উজ্জ্বলা গেছ তৃতীয়টো হল আয়ুষ্মান ভাৰতৰ কাৰ্ড চতুৰ্থতে হল অৰুণোদয় ছোৱালী আৰু পঞ্চমত হল ইনস্যুৰেন্স 5টা তাৰমানে এখন ৰেচন কাৰ্ডৰ বেটা বেটি কিমান হল 5টা হল নে হেবলি ঘৰত 5টা বেটা বেটি নকৰিব দুটাই ভাল আছে যাৰ হৈ গল আৰু হ'ব এতিয়া আপোনালোকে চিন্তা কৰক যে আমাৰ ঘৰবিলাকত লৰা আছে ছোৱালী আছে মেট্ৰিক পাছ কৰিলে আমি লৰা ছোৱালীক কলেজত পঠাব লাগে কিন্তু দেউতাক মাকে লৰাটোকো কেনেকে কলেজত পঠাব ছোৱালীটোকো কেনেকৈ কলেজত পঠাব বহুত খৰচ লাগে সেইকাৰণে এইবাৰ আমি কি চিন্তা কৰিছো যে কলেজত লৰাজনক দেউতাক মাকে পঢ়াব আৰু ছোৱালীটোক মামাই পঢ়াব অৰ্থাৎ ছোৱালী যি মেট্ৰিক পাছ কৰিব তাইৰ এডমিশন বিনামূলীয়া হ'ব স্কুটি চাইকেল আছে আৰু কলেজত নাম লগোৱাৰ লগে লগে তাইৰ বেংক একাউণ্টত আমি 10,000 টকা সোমাই দিম 10,000 টকা সোমাই দিলো আৰু যোনে ডিগ্ৰীত পঢ়িব তাক 12,500 টকা আমি সোমাই দিম তাইক আৰু ইউনিভাৰ্চিটিত যোনে পঢ়িব তাইক আমি 25,000 টকা সোমাই দিম বেংক একাউণ্টত অৰ্থাৎ ছোৱালীক পঢ়াৰ দায়িত্ব কোনে ল'ব চৰকাৰে ল'ব কোনে ল'ব মামাই ল'ব আৰু সেই কাৰণে আজি আমি সকলোৱে বিজেপি দলক ভোট দিব লাগিব আমি সকলো ৰেডি আছো নে নাই বিজেপিক ভোট দিবৰ বাবে সকলো আছো নে নাই বিজেপিক ভোট দিব ৰেডি কাজিৰঙাত আমি বিজেপিক জিকাব লাগিব অসমত আমি বিজেপিক জিকাব লাগিব আৰু ভাৰতত আমি তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাক পাতিব লাগিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি প্ৰধানমন্ত্ৰী পাতিব লাগিব সব ৰেডি
পুৰা একদম সঁচাই কৈছেনে ভাল কৰি সকলোৱে ইলেকশ্যনৰ দিনা ৰাতিপুৱাই কোনটো চিনত ভোট দিব লাগিব পদুমটোক আৰু মৰমত ভোট দি 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 পদুমটো পুৰা একদম কলা কৰি দিব লাগিব হয়নে নহয় একদম দেখিলে যাতে আহি গম পাই যে এইটো পদুম ইজনে দিলে সিজনে দিলে এতিয়া মই বহুত দীঘলীয়াকৈ নকওঁ গৰমো পৰিছে কিন্তু দেৰগাঁৱত লাখপতি বাইদেউৰ টকা সোমোৱাৰ পিছত মই পিঠা খাব কিন্তু আহিমেই আগতে নাহো পইচাটো সোমোৱাৰ পিছত আহিম হ'ব আৰু সকলোৱে খুৱাব নে নাই পিঠা খুৱাব ঠিক আছে এতিয়া আমি এই আঁচনিবিলাক কেনেকে আনো মোদী ডাঙৰীয়াই আমাক টকা পইচা দিয়ে কাৰণেই আমি আপোনালোকৰ কাৰণে আঁচনিবিলাক আনিব পাৰো সেইকাৰণে আমি মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী কৰিব লাগিব সকলোৱে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভোট দিব লাগিব পুনৰ এবাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শুনাকৈ আপোনালোক সকলোৱে মোৰ লগত একেলগে কওক ভাৰত মাতা কি भारत माता की नरेंद्र मोदी बीजेपी एजीपी बहुत बहुत धन्यवाद সকলোকে আপোনালোকক মই অভিনন্দন জনালো আৰু আপোনালোক সকলোৱে বিজেপি দলক ভোট দি জয়যুক্ত কৰিব জয় হিন্দ বন্দে মাতৰম भारत माता की जय जय आय অসম बहुत बहुत धन्यवाद আকৌ লগ পাম গানটো আকৌ এবাৰ শুনিব নেকি আকৌ এবাৰ মোদী সরকার আকৌ এবাৰ লগাই দিয়ক আকৌ এবাৰ মোদী সরকার আকৌ সকলোৱে নাচিব লাগে আকৌ এবাৰ মোদী সরকার মই নাচি আছো
যাব মুখ্যমন্ত্ৰীগৰাকী নুমলীগড়ত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিব তাৰপিছতে হুজাইতো তেওঁ নিৰ্বাচনী প্ৰচাৰ সভা আজি আছে গতিকে হুজাইত কেনেধৰণৰ প্ৰস্তুতি চলিছে নিৰ্বাচনী সভাখনৰ তাৰ সবিশেষ আমি খবৰ লাভ কৰিম আমাৰ সতীৰ্থ সাংবাদিক প্ৰণৱ শৰ্মাৰ পৰা মোৰ সৈতে যেহেতু বিধায়ক ৰামকৃষ্ণ ঘোষ আছে হুজাই তেখেতৰো অশেষ প্ৰচেষ্টাত হয়তো মুখ্যমন্ত্ৰীগৰাকী দ্বিতীয়বাৰৰ কাৰণে আহি আছে আৰু কাজিৰঙা সমষ্টিৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থীগৰাকী কামাখ্যা প্ৰসাদ তাছাৰ হৈ নিৰ্বাচনী প্ৰচাৰলৈ আহি আছে মুখ্যমন্ত্ৰীগৰাকী দাদা কি ক'ব এই মাহৰ ভিতৰত দ্বিতীয়বাৰৰ কাৰণে এগৰাকী মুখ্যমন্ত্ৰী হুজাই নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছে হয় এইটো সঁচা যে এমাহৰ ভিতৰত দুইবাৰ হৈ গ'ল তেখেত আহিছে আৰু কিয় নাহিব চাওক হুজাই ইমান ডেভেলপমেণ্টৰ কাম হৈছে হুজাই বহুত দিনৰ এটা সমস্যা আছিলে এই যে আপোনাৰ যোগীজান অঞ্চলৰ আপুনি চাব যে তাৰ ফ্লাডবিলাক হয় ফ্লাড হয় তো ফ্লাড হোৱাৰ কাৰণে আমাৰ এই অঞ্চলৰ ৰাইজৰ বহুত অসুবিধা হৈ আছিলে এভৰিডে হয় এইটো মানে এভৰি ইয়াৰ হয় এইটো তো এইটোৰ কাৰণে 35 কিলোমিটাৰ মাথাউৰিটো দিলে আমি ক'ব পৰা স্থিতিত আছোঁ যে আমি হুজাইত কি কৰিছোঁ তাৰপিছত চাওক দুইটা ডাঙৰ ৰোড দিয়া হৈছে আপুনি হুজাইটো আপুনি চাব এইফালে তাৰপিছত যোগীজান তাৰপিছত লংকাত ক'ত ডাঙৰ ৰাস্তা এইবিলাক হৈছে আপুনি চাব তাৰ ওপৰতো আছাম মালা তাৰ ওপৰত আমাৰ যিটো ৰেলৱে ফ্লাইঅভাৰ ৰেলৱে ফ্লাইঅভাৰৰ যিবিলাক ডিফেক্ট আছিলে এইবিলাক ঠিক ঠাক কৰাৰ পিছতে আহিছে তেখেতে কিন্তু আগত অহা নাই তেখেতে অপেনিং তেতিয়াই কৰিছে যেতিয়া মোটামুটি কাৰেকশ্যন হৈ গৈছে আৰু আমি ক'ব পৰাৰ স্থিতি আছোঁ যোগীজান অঞ্চলৰ যিটো হেৰি আছে আপোনাৰ আণ্ডাৰপাছ দিয়াৰ কথা এটা চলি আছে চাগে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইটো কৈ দিব আৰু আমাৰ 1 নম্বৰ গেটৰো তেনেকুৱা মানে ডেভেলপমেণ্টৰ কথাটো কৈ আপোনাক শেষ কৰিব নোৱাৰিম ইমান ডেভেলপমেণ্টৰ কাম আছে সেইকাৰণে ৰাইজে মানে মুখ্যমন্ত্ৰীৰ কথা কৈ থাকে যে মুখ্যমন্ত্ৰী কেতিয়া আহিব মানে সদায় অহাটো বিচাৰে কেইটা বজাত আহি উপস্থিত হ'ব কোন থাকিব তেওঁ তেখেতে সেই মুহূৰ্তত আমাৰ যিটো খবৰ দিছে তেখেতে আহিব আৰু 2টা বজাতে আহিব মোটামুটি তেনেকুৱা মানে আৰু কিবা বাৰ্তা হিমন্ত বিশ্ব শৰ্মাই হুজাই জিলাৰ বাসীৰ কাৰণে কিবা বাৰ্তা দি যাব নেকি দিব নিশ্চয় দিব কিমান খুব ভাল বাৰ্তা এটা দি যোৱাৰ সম্ভাৱনা আছে কাৰণ মানুহৰ যিটো ক্ষোভ আছে কিছুমান ক্ষোভ মানে কি এই ফ্লাইঅভাৰটো লৈ আৰু তাৰ এটা আণ্ডাৰপাছৰ কথা কৈছে সেইটো আজি কৈ দিব তেখেতে এই আছিলে হুজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ ইতিমধ্যে তেওঁ প্ৰকাশ কৰিছে যে কিছু সময় পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী আহি হুজাইত এক বিশাল জনসভা সম্বোধন কৰিব আৰু জনসভা সম্বোধন কৰাৰ সময়ত হুজাইবাসীৰ কাৰণে ভাল বাৰ্তাও দি যোৱাৰ সম্ভাৱনা আছে বুলি ইতিমধ্যে বিধায়কগৰাকীয়ে নিউজ 18ৰ আগত মন্তব্য কৰা দেখা গৈছে ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টিক দুপৰ সংবাদ উত্তৰ গুৱাহাটীৰ মৰিয়াপট্টিৰ জামে মছজিদৰ ইমাম গুলজাৰ হুছেইনক জেৰা STFৰ ISISৰ সমৰ্থক তথা IIT গুৱাহাটীৰ ছাত্ৰ তৌছিফ আলী ফাৰুকীৰ সৈতে গুলজাৰৰ আছিল দীৰ্ঘদিনীয়া সম্পৰ্ক ইমাম গুলজাৰ হুছেইনৰ ঘৰ হৈছে হাজোত ইমামজনে লুকুৱাই ৰাখিছিল তৌছিফৰ মোবাইলটো যাৰ বাবে তথ্য বিচাৰি জামে মছজিদটোত অভিযান চলাইছিল STFে আৰু বহু লোকক ISISৰে জড়িত হৈ থকাৰ তথ্য লাভ কৰিছে বৰ্তমান STFৰ জিম্মাত আছে তৌছিফ আলী ফাৰুকী ছ'চিয়েল মিডিয়াত ISISক সমৰ্থন কৰা পোষ্ট দি গ্ৰেপ্তাৰ হৈছিল তৌছিফ আলী ফাৰুকী মনত একো সম্পৰ্ক নাই মছজিদত নামাজ পঢ়িব যায় বাছ নামাজত পঢ়িব যায় চবেইতো যায় নামাজত হাজাৰো মানুহ নামাজ পঢ়িব যায় মোৰ লগত কোনো সম্পৰ্ক নাই বাছ পুলিচে খালি গোটা পইচা কৰিছে পুলিচক সহায় কৰি আছে টাটা কালি মোবাইল এটা পাইছে মোবাইল পোৱা নাই মোবাইলটো মোৰটো আনিছে চাইছে মোবাইলটো পৰীক্ষা কৰিছে যে কিবা আছে নেকি তাত ISIS সম্পৰ্কে বহু আলোচনা হোৱাৰ কথা কৈ ISIS আমি কি নাজানো ইছলামত এইবিলাক স্থানে নাই এইবিলাক নাপায় কিমান আহে নে ষ্টুডেণ্ট কিমান আহে তাতে বহুত আহে 200ৰ ওপৰত আহে ষ্টুডেণ্ট কাক কেনেকৈ চবে আহে বাহিৰা মানুহ হাই হেল্ল' চবে কৰে চবে চালাম কালাম কৰে একো নাই একো নাই ইয়াতে একোৱেই নাই তৌছিফে কিবা কৈছিল নেকি নাই তৌছিফে মোৰ লগত একো এইবিলাক বিষয়ে কথা পতা নাই বাছ মাছলা মাছাই নামাজৰ বিষয়ে কথা পাতিছে একদিনে কথা পাতিছে মোৰ লগত বাছ চবে কথা পাতে মছজিদত একো নাই মোৰ একো ৰিলেশ্যন নাই তাৰ লগত আৰু মই মছজিদৰ ইমাম হোৱাৰ পিছত মই এইবিলাক কেনেকৈ আপোনালোকে সহায় কৰি যাব কৰিছোঁ আপোনালোকে গ্ৰেপ্তাৰ হোৱাৰ পিছত তৌছিফ গ্ৰেপ্তাৰ হোৱাৰ পিছত আপোনালোকে গম পাইছে কথাখিনি
মই হেতে গম পোৱাই নাছিলোঁ কালি গম পাইছিলোঁ আৰু এনেদৰে গুলজাৰ হুছেইনক জেৰা চলোৱা হৈছে তেওঁ ইতিমধ্যেই তৌছিফ ফাৰুকীৰ সন্দৰ্ভত কিন্তু অজ্ঞতাহে প্ৰকাশ কৰিছে তেওঁ কৈছে যে ইয়ালৈ 200ৰো অধিক ছাত্ৰ আহে গতিকে তেওঁলোকৰ সৈতে মই সকলোৰে সৈতে কথা পাতোঁ গতিকে তৌছিফ বুলি এগৰাকীৰ সৈতে যে মই কথা পাতোঁ তেনেধৰণৰ ঘটনা নহয় আৰু ইতিমধ্যে যিহেতু কালিৰ দিনটোত STFে অভিযান চলাইছিল দীৰ্ঘ সময় ধৰি এই মছজিদটোতে আৰু ইয়াতে যিটো মোবাইল ইতিমধ্যে তৌছিফৰ বুলি কোৱা হৈছে ইমামগৰাকীয়ে কৈছে যে সেইটো তেওঁৰহে মোবাইল গতিকে আৰক্ষীয়ে সেইটো চাবলৈ আনিছে গতিকে নিশ্চয়কৈ লক্ষণীয় হ'ব যে মোবাইলটোত কি তথ্য লাভ কৰা যায় মৰিয়াপট্টিৰ জামে মছজিদৰ ইমাম গুলজাৰ হুছেইনক ইতিমধ্যে জেৰা চলোৱা হৈছে STFে কৈছিল যে আজিৰ দিনটো তেওঁ যাতে STFৰ তাত গৈ হাজিৰ হয় গতিকে আজি তাত হাজিৰ হ'ল তেওঁ আৰু তাৰ পিছতেই তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে আৰক্ষীক আমি সহযোগিতা আগবঢ়াই যাম তেওঁক এনেদৰে আৰক্ষী লৈ গৈছে জেৰা চলোৱাব আৰু কিছু সময় পিছৰ পৰা গুলজাৰ হুছেইন মৰিয়াপট্টিৰ এই জামে মছজিদৰ তেওঁ ইমাম আৰু তেওঁ ইতিমধ্যে উল্লেখ কৰিছে নামাজৰ বাবে প্ৰতিটো দিনতে যথেষ্ট সংখ্যক লোকৰ আগমন ঘটে গতিকে তাৰ বাবে তৌছিফে যে গৈছিল সেয়া কথা নহয় আৰু তৌছিফৰ সৈতে বৰ তেওঁৰ কথা বতৰা চলা নাই বুলি তেওঁ উল্লেখ কৰিছে আৰু সন্ত্ৰাসবাদৰ সন্দৰ্ভত যেতিয়া তেওঁ সোধা গৈছিল তেতিয়া তেওঁ উল্লেখ কৰিছে যে মই এগৰাকী ইমাম গতিকে মই ইয়াত কেতিয়াও সমৰ্থন আগবঢ়োৱা নাই বা আগনবঢ়াওঁ নিশ্চয়কৈ পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব যে এইগৰাকী ইমাম কেনেধৰণে জড়িত হৈ পৰিছিল কিন্তু ISISৰ স্লিপাৰ চেলত এনেধৰণৰ মছজিদৰ ইমাম জড়িত থকা ঘটনাটোৱে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু তৌছিফ আৰু গুলজাৰৰ এটা দীৰ্ঘদিনীয়া সম্পৰ্ক থকাৰ তথ্যও লাভ কৰিছে আৰক্ষীয়ে নো ৰোড নো ভোট শ্লোগানত উতাল হ'ল ৰহা সমষ্টিৰ হাতবৰ পূব বোলা ৰহা শিলভেটা হাতবৰ পূব বোলা পশ্চিম বোলা সহ বহুকেইখন গাঁৱৰ মাজেৰে যোৱা বিধ্বস্ত মথাউৰি মেৰামতিৰ বাবে ৰাইজে বাৰে বাৰে নিবেদন কৰিও আজিলৈকে লাভ নকৰিলে কোনো সুফল প্ৰায় 7ৰ পৰা 8খন গাঁৱৰ ৰাইজৰ বহি বিশ্বৰ লগত সম্পৰ্ক ৰক্ষাৰ মূল পথটোৰ এনে অৱস্থাইতে বছৰ বছৰ ধৰি জমৰ যন্ত্ৰণা ভুগাইছে ৰাইজক এজাক বৰষুণ দিলে পথ নহয় যেন পথাৰ সদৃশ পৰিৱেশৰ সৃষ্টি হ'ল গাঁৱৰ ভিতৰলৈ যাব নোৱাৰে বাহন অতিষ্ঠ ৰাইজে ধোৱা দলনি প্ৰাথমিক বিদ্যালয়ৰ সভা আয়োজন কৰি পথ নিৰ্মাণ নকৰাৰ বাবে আগন্তুক লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাস্কৰ শইকীয়াৰ লোকসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী মই বৰ্তমান উপস্থিত আছো ৰহা বিধানসভাৰ পূববোলা অঞ্চলত আৰু এই পূববোলা অঞ্চলৰ যি মাথাউৰি সেই মাথাউৰি নিৰ্মাণ নকৰাৰ বাবে বৰ্তমান ৰাইজ দেখিবলৈ পোৱা গৈছে প্ৰতিবাদত নামিছে 7খন গাঁৱৰ ৰাইজে বৰ্তমান এই মাথাউৰিৰ ওপৰতে প্ৰতিবাদ সাব্যস্ত কৰিছে মই মোৰ সতীৰ্থক ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনালো যিহেতু দীৰ্ঘদিন ধৰি এই মাথাউৰিটো যিটো মাথাউৰিয়ে 7খন গাঁৱৰ ৰাইজে যাতায়াত কৰে সেই মাথাউৰিটো নিৰ্মাণ নকৰাৰ বাবে বৰ্তমান এনেদৰে 7খন গাঁৱৰ ৰাইজ ওলাই আহিছে আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে মই পোনে অঞ্চলৰ এগৰাকী যুৱক আছে মই তেওঁৰ লগত কথা পাতিম যিহেতু আজি আপোনালোকে এনেদৰে মাথাউৰিৰে ওলাই আহিছে এই তীব্ৰ গৰমৰ মাজতো আচলতে প্ৰতিবাদ সাব্যস্ত কৰিছে কিহৰ কাৰণে আজি ৰহা সমষ্টিৰ অন্তৰ্গত হাতবৰ গাঁও পঞ্চায়তৰ পশ্চিম বোলা পূব বোলা ধোৱা দলনিৰ পৰা আদি কৰি একদম আপটো শিলভেটালৈকে এই বিস্তৃত এলেকাৰ ৰাইজ আজি স্বতঃস্ফূৰ্তভাৱে ওলাইছে আৰু ওলাই আহি ৰাজপথলৈ ওলাই আহি এটা শুভৰ উদ্গীৰণ ঘটাইছে শুভৰ বহিঃপ্ৰকাশ ঘটাইছে মূল কাৰণটো এইটোৱে যে আজি পশ্চিম বোলাৰ পৰা মানে আপটো শিলভেটালৈকে এই যিটো আমাৰ জৰাজীৰ্ণ মথাউৰি এই মথাউৰিটোৰ নিৰ্মাণৰ ক্ষেত্ৰত বিভিন্ন সময়ত আমাৰ জনপ্ৰতিনিধিসকলক দাবী জনাই আহিছিল যে মানে স্থায়ী সমাধানৰ কাৰণে কিন্তু কোনো এজন প্ৰতিনিধিয়ে এই সমস্যাটো সমাধান কৰাত গুৰুত্ব আৰোপ নকৰিলে আৰু নকৰাৰ বাবে আমাৰ ৰাইজ আজি ক্ষোভিত হৈছে বৰ্তমানৰ ৰহা সমষ্টিৰ সন্মানীয় বিধায়ক শশীকান্ত দাস ডাঙৰীয়াকো বিভিন্ন সময়ত আজি তেখেতে অলপ কম 3 বছৰ কাল অতিবাহিত কৰিব এতিয়া তেখেতে নিৰ্বাচিত হৈ অহা পিছৰ পৰাই আমাৰ ৰাইজে তেখেতক মানে আবেদন নিবেদন জনাইছে কিন্তু তেখেতেও ৰাইজক আশ্বাস দিছিল যদিও সেইখনটো তেখেতেও মানে এটা কথা কৈছে যে মথাউৰিটো নিৰ্মাণ নহ'ব গতিকে সেইকাৰণে আজি ৰাইজ মানে ক্ষোভিত হৈছে আৰু এই শুভৰ উদ্গীৰণ ঘটাইছে আজি ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাইছে বহুত ৰাইজ ওলাইছে আৰু আজি ৰাইজে এটা সিদ্ধান্ত লৈছে যে অহা 26 তাৰিখে হ'বলগীয়া আমাৰ যিটো লোকসভা নিৰ্বাচন আছে এই লোকসভা নিৰ্বাচনটোৰ আগমুহূৰ্তত অৰ্থাৎ 24 এপ্ৰিললৈকে আমাৰ ৰাইজৰ লগত যদি এই মানে সমস্যাটো স্থায়ী সমাধানৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰে তেতিয়াহ'লে কিন্তু ৰাইজে আমাৰ ৰাইজৰ যিটো মানে সিদ্ধান্ত সেইটো ৰাইজে সময়ত লৈ ল'ব তাৰ কাৰণে তেখেতসকলে বেয়া পাই লাভ নাই আমাৰ এই পথটো যেতিয়া বানপানী হয় বৰষুণ হয় আমাৰ ৰোগী এজনো নিবলৈ আমাৰ এখন গাড়ী এম্বুলেন্স এখন নাহে
তাৰ বাহিৰেও আমাৰ যাতায়াতৰ বৰষুণ পৰিলে আমাৰ স্কুলীয়া কলেজলৈ যোৱা কোনো এজন ছাত্ৰ যাবলৈ নোৱাৰে বোকাত চাইকেলখন ঠেলি হেঁচি আনিবলগীয়া হয় গতিকে তেওঁ এতিয়া আহক আহি লৈ পেলাই এইখিনি পৰিস্থিতি চাই যাওক চাই পেলাই আমাৰ লগত আলোচনা কৰক সেয়ে মই দাবী জনাইছো যেহেতু আপোনালোকে কেইবাবাৰো এই বিষয়ে জনপ্ৰতিনিধি বিভাগীয় কৰ্তৃপক্ষক কৈছে তেওঁলোকে কি কয় আপোনালোকক তেওঁলোকে এই হ'ব কৈ থাকে কিন্তু নহয়গৈ এতিয়া লাষ্টত তেওঁ কৈছে নহ'বই বুলি কৈছে যেতিয়া মাথাউৰিটো সেইটো কাৰণে আমি এই প্ৰতিবাদত ওলাবলৈ কাৰণে বাধ্য হৈছো ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টিক কৰিব পাৰিছে